হিন্দু মানুহে বিজেপিক ভোট দিবই লাগিব হিন্দুৱে বিজেপিক ভোট নিদিলে অসম আৰু অসম হৈ নাথাকিব এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইতিমধ্যে ৰাজ্যৰ ৩৫% দখল কৰিছে বিশেষ ধৰ্মাৱলম্বী লোকে ৬৫%হে বাছি আছে অসম আৰু অসমীয়াৰ হাতত আৰু ১৫% কমিলে সকলো শেষ হ'ব নামঘৰ সত্ৰ বুলি একো নাথাকিব যিসকল হিন্দুৱে বিজেপিক ভোট নিদিয়ে সেই সকলৰ লক্ষ্য পৰীক্ষা কৰাৰ প্ৰয়োজন সেয়ে সকলো হিন্দুৱে বিজেপিক ভোট দিবই লাগিব বিজেপিক ভোট নিদিলে 10 বছৰৰ পাছত অসম অসম হৈ নাথাকিব মঙ্গলবাৰে নিশা মাজুলীৰ নামঘৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ভৱেশ কলিতাই বিজেপি চৰকাৰ আহিলে 35% আমাৰ ভোট ওলাই গৈছে only 65 আছে আৰু কিবা কয় 15% কমাৰ পিছতে ৰাম নাম সত্য হে বিজেপি সব লৈ যাব না কালাস্তাবাদী যাব না ঠিক আমি সাবধান জোৰপুৰি হাত পালে আমাৰ জাতি সত্তা আমাৰ কৃষ্টি আমাৰ সমস্যা আমাক ভোট আমি এই নামঘৰ এই গোল এই সত্ৰ আমি জীয়াই ৰাখিব লাগিব নহ'লে গুৰুজনাই আমাক অভিশাপ দিব বুজি পাইছে কথাটো মই মিছা কথা কৈছোঁ নেকি মই বিজেপিৰ কথা ক'ব নাই চবেই বিজেপিক ভোট দিয়া আছে হিন্দু মানুহে ক'বই নালাগে আৰু যদি হিন্দু মানুহে বিজেপিক ভোট নিদিয়ে তেতিয়া আপোনালোকে জানিব লাগিব তাত মই চিচাব লাগিব বুজি পালে কথাটো এই যে হিন্দু বুলি কৈ আছে সনাতন সংস্কৃতিটো কোনোবাই উদ্ধাৰ কৰিবলৈ কৰিছে সেইটো বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়া অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা ঘাট নহয় খোৱা পানী নহয় মই প্ৰথমে কৈছোঁ যে জাতি মাটি ভেটি আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ বৰতাত আমি আনিব লাগিব নহ'লে নেক্সট জেনেৰেশ্যনে আমাক অভিশাপ দিব আমিতো গুচি যাম যাম নাজানো নে ইয়াত থাকিম আমি আমাৰ মেডিপত্তা আছে নেকি মাটিহে মেডিপত্তা আছে জীৱনত মেডিপত্তা আছে আছে ভগৱান না আমাৰ লাইফত মেডিপত্তা নাই আজিয়ে চকাই কৰি যাম কিন্তু থকা দিনটো আমি ভাল কাম কৰি যাব যিয়ে ভাল কৰি যাব তাক যুগে যুগে স্মৰণ কৰিব ইমান বছৰ ৰামৰ জন্ম হাজাৰ হাজাৰ বছৰ কৰিছিলোঁ ৰামক স্মৰণ কৰিছিল কৰিছে নে কওক গুৰুজনাৰ আজি ৫০০ বছৰ ১৪৫০ চনত জন্ম হৈছিল বৰদৰ ভট্টদত্ত সেই মহান গুৰুজনক পৰম কৃপাল গুৰুজন আমি সকলোৱে আজি সদা শ্ৰদ্ধা কৰিছোঁ কৰিছোঁ না তেওঁৰ বৰ্ণনা আমি গাই আছোঁ না আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ